নমস্কাৰ। আজি আমি এই ভিডিঅ'টোত নিটৰ ৰি-নিট 2026ৰ আসামত কিমান এক্সপেক্টেড কাট অফ যাব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ব। এই ভিডিঅ'টোত আপোনালোকে MBBSৰ, BDSৰ, আয়ুৰ্বেদিকৰ, তাৰপিছত হোমিওপেথিকৰ কিমান এক্সপেক্টেড কাট অফ যাব পাৰে এই সকলোবোৰ এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰা হ'ব। অসমত বৰ্তমান 15খন মেডিকেল কলেজ আছে চৰকাৰী। তো তাতে টোটাল সিট আছে 1875। তাৰ ভিতৰত আপোনালোকে সকলোৱে জানে যে বিভিন্ন ধৰণৰ কোটা থাকে, যেনে অল ইণ্ডিয়া কোটা থাকে বা ষ্টেট কোটা থাকে, আৰু সকলোবোৰ কেটাগৰীত মানে ৰিজাৰ্ভেশ্যন থাকে। যেনেকুৱা ষ্টেট কোটাৰ ভিতৰত OBCৰ 27% ৰিজাৰ্ভেশ্যন থাকে, SC হ'লে 7% থাকে, ST প্লেন হ'লে 10% ৰিজাৰ্ভেশ্যন থাকে, ST হিলছ হ'লে 5% ৰিজাৰ্ভেশ্যন থাকে, EWS হ'লে 6% ৰিজাৰ্ভেশ্যন থাকে, PWD হ'লে 5% ৰিজাৰ্ভেশ্যন থাকে, আৰু জেনাৰেলৰ 41% ৰিজাৰ্ভেশ্যন থাকে। আৰু এটা নিউলি ৰিজাৰ্ভেশ্যন এড কৰা হৈছে, যিসকলে চৰকাৰী স্কুলৰ পৰা পঢ়ি MBBS চিট পাব সিহঁতৰ কাৰণে 5%। আৰু যিহেতু নতুনকৈ 3খন মানে মেডিকেল কলেজ ষ্টাৰ্ট হ'বনে নাই 2026ত এইটো মানে গম পোৱা নাযায়। যেনেকৈ বঙাইগাঁও মেডিকেল কলেজ আছে, গোলাঘাট মেডিকেল কলেজ, বিশ্বনাথ মেডিকেল কলেজ, এইবোৰ যদি ষ্টাৰ্ট হয় তেনেহ'লে চিট আৰু 200 পৰা 300 চিট বাঢ়িব। আৰু যদি নাবাঢ়ে তেনেহ'লে 1875টাই চিট থাকিব। তাৰ ভিতৰত কাট অফ কিমান যাব পাৰে তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে। এক্সপেক্টেড কাট অফ ৰি-নিট 2026 MBBS এইটো কেটাগৰী ৱাইজ দিয়া আছে, আপোনালোকে স্ক্ৰীনত চাই লওক। জেনাৰেল কেটাগৰী হ'লে 500ৰ পৰা 510 হ'লে আপোনালোকে চিট পাব পাৰে। EWS হ'লে 490ৰ পৰা 500ৰ ভিতৰত কাট অফ যাব পাৰে। OBC হ'লে 430ৰ পৰা 440 লৈ কাট অফ যাব পাৰে। SC হ'লে 420ৰ পৰা 430ৰ ভিতৰত কাট অফ যাব পাৰে। ST প্লেন হ'লে 380ৰ পৰা 390ৰ ভিতৰত কাট অফ থাকিব, আৰু ST হিলছ হ'লে 325ৰ পৰা 340ৰ ভিতৰত কাট অফ থাকিব। তো এইটো হ'ল MBBSৰ কাৰণে এক্সপেক্টেড কাট অফ 2026ৰ ৰি-নিট। তাৰপিছত এতিয়া BDSৰ কাৰণে, ডেণ্টিষ্টৰ কাৰণে কিমান কাট অফ যাব পাৰে। জেনেৰেল কেটাগৰীৰ 465ৰ পৰা 475ৰ ভিতৰত যাব। EWS হ'লে 460ৰ পৰা 470, OBC 370ৰ পৰা 400ৰ ভিতৰত কাট অফ থাকিব। SC হ'লে 370ৰ পৰা 410ৰ ভিতৰত থাকিব। ST প্লেন হ'লে 330ৰ পৰা 350ৰ ভিতৰত কাট অফ থাকিব। ST হিলছ হ'লে 290 প্লাছ কাট অফ, 290 প্লাছ থাকিলে হৈ যাব। তাৰপিছত আহিল আয়ুৰ্বেদিক। জেনেৰেল হ'লে 455ৰ পৰা 470ৰ ভিতৰত থাকিব। EWS হ'লে 450ৰ পৰা 470, OBC হ'লে 370ৰ পৰা 390, SC হ'লে 380ৰ পৰা 400, ST প্লেন হ'লে 330 প্লাছ থাকিলে হ'ব, আৰু ST হিলছ হ'লে 290 প্লাছ থাকিলে পাই যাব আপোনালোকে। আৰু হোমিওপেথিৰ কিমান কাট অফ যাব পাৰে। জেনাৰেলৰ কাৰণে 420ৰ পৰা 450ৰ ভিতৰত কাট অফ থাকিব। EWS হ'লে 400ৰ পৰা 425, OBC হ'লে 360ৰ পৰা 380ৰ ভিতৰত থাকিব। SC হ'লে 360ৰ পৰা 370, ST প্লেন হ'লে 300 প্লাছ পালে হৈ যাব, আৰু ST হিলছ হ'লে 270 প্লাছ কাট অফ যাব। ST প্লেন আৰু ST হিলছৰ মানে কাট অফ ইয়াতকৈও কমিব পাৰে। যিহেতু বেছিভাগ ষ্টুডেণ্টে MBBSৰ কাৰণে চেষ্টা কৰে আৰু MBBS পালে ভাল লাগে, সেইকাৰণে MBBSৰ ৰি-নিটৰ 2026ৰ এক্সপেক্টেড কাট অফ আকৌ এবাৰ দিয়া হ'ল। প্ৰথমতে দিয়া হৈছিল, আকৌ এবাৰ স্ক্ৰীনত দেখা পাইছে, তো আপোনালোকে চাই ল'ব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।